হেল্ল' বন্ধুসকল, আজি আমি এক্সপ্লেইন কৰিম ইণ্ডোনেছিয়ান ছুপাৰ নেচাৰেল মিষ্ট্ৰি হৰৰ মুভি দ্য কৰ্পছ ৱাছৰ মুভিখনৰ ওপৰত আৰু ইয়াৰ অৰিজিনেল নাম পেনাম দি জানাজা হিচাপে জনাজাত হৈ আছে। মুভিখন 2024 চনত ৰিলিজ কৰা হৈছিল আৰু ইয়াৰ IMDb ৰেটিং বৰ্তমান 6.2 আউট অফ 10 ষ্টাৰ হৈ আছে আৰু ইয়াৰ ৰেটিং হিচাপে এইখন ভাল মুভি হিচাপে পৰিগণিত হৈছে। মুভিখনক ডাইৰেক্ট কৰিছিলে হাদ্ৰা ডায়েং ৰাটোৱে। বেচিকেলি কৰ্পছ ৱাছৰ অৰ্থ হৈছে যিজন ব্যক্তিয়ে মৃতদেহক ভূগৰ্ভত সমৰ্পিত কৰাৰ আগত ধৰ্মীয় অনুষ্ঠানৰ কাৰণে ধুই ৰিচুৱেলৰ বাবে প্ৰস্তুত কৰা কামক কোৱা হয়। মুভিখন বহুত বেছি ইণ্টাৰেষ্টিং হয় আৰু এইখন চাই আপোনালোকে থ্ৰিল অনুভৱ কৰিব। তেতিয়াহ'লে বলক আমি মুভিৰ এক্সপ্লেনেশ্যনৰ ফালে আগবাঢ়ো আৰু উইকেণ্ড স্পেচিয়েল কৰোঁ। মুভিখন ষ্টাৰ্ট হোৱাৰ আগতে বহুত ধুনীয়া ইছলামিক কোট এটা লিখা হয় আৰু সেইটো আছিলে उसे पानी और बिदारा के पत्तों से नहलाओ, उसको 2 कपड़ों का कफन पहनाओ और उसका सर मत ढको, क्योंकि अल्लाह उसे क़यामत के दिन इस हालात में उठाएगा कि वो तबलिया पढ़ रहा होगा। এটা সুন্দৰ মৃতকৰ কাৰণে প্ৰাৰ্থনা। মুভিৰ আৰম্ভণিতে আমি মিছেছ চিটি নামৰ মহিলাগৰাকীক দেখা পাওঁ আৰু তেওঁ কৰ্পছ ৱাছাৰৰ প্ৰমুখ হেড আছিলে আৰু মিছেছ চিটিৰ লগত আমি তেওঁৰ ছোৱালী লেইলাক দেখা পাওঁ। দুয়োজনে মিলি এগৰাকী মৃতদেহক গা ধোৱাৰ ৰিচুৱেল কৰিব লৈছিলে, কিন্তু সেই ডেড বডিত বহুত কাট লাগি থকাৰ বাবে বডি লাহে লাহে ডিকম্প'জ হোৱা ষ্টাৰ্ট কৰিছিলে, যাৰ বাবে বডিৰ মেগট ফৰ্মেশ্যন হোৱা ষ্টাৰ্ট কৰিছিলে। যিহেতু লেলাৰ কাৰণে এইটো ফাৰ্ষ্ট টাইম কৰ্পছ ৱাছ আছিলে আৰু লগতে এনেকুৱা বডিক দেখা পাই তাই বহুত বেছি আনকমফৰ্টেবল হয় আৰু ভমিটিং ফিল হ'ব ধৰে। কিন্তু মাক মিছেছ চিটিৰ জোৰত তাই সেই কাম কৰিব লগাত পৰি যায় আৰু গা ধোৱা কাম কৰিব লোৱাত সেই মৃতদেহৰ চকু হঠাৎ ফুল খাই পৰে আৰু মুভিৰ চিন ইয়াতে চিফ্ট হৈ পৰে। নেক্সট ষ্টাৰ্টিং চিনত আমি গাঁও এখন দেখা পাওঁ আৰু সেইখন গাঁৱত মিছেছ ইডা নামৰ মহিলাগৰাকীৰ ল'ৰাৰ এক ধৰণৰ নিয়ম চলি থাকে, যাক আমি চাৰ্কামচিজন পাৰ্টি অথবা খাতনা কৰাৰ নিয়ম বুলি জানিব পাওঁ। সেই পাৰ্টিত আমি মিছেছ ইডাৰ লগত মিছেছ এনা, মিছেছ তুতি, মিছেছ টেৰী আৰু মিছেছ চিটিক দেখা পাওঁ আৰু তেওঁলোক সকলোৱে ভাল ফ্ৰেণ্ড হয়। ক'ব গ'লে সেই গ্ৰুপত মিছেছ চিটিক বাদ দি গোটেইকেইজনী গছিপ কৰাত বহুত উস্তাদ আৰু তেওঁলোকৰ কথাৰ পৰা আমি গম পাওঁ যে বৰ্তমান সকলোৱে ছিংগল মাদাৰ হিচাপে নিজৰ ল'ৰা ছোৱালীৰ লগত অকলে থাকে আৰু তেওঁলোক গোটেইকেইজনী কিবা কাৰণত নিজৰ হাজবেণ্ডৰ লগত ডাইভৰ্চ হৈ গৈছিলে। এই গোটেইকেইজনীৰ ভিতৰত মিছ টেৰী নিজকে অকণমান বেলেগ বুলি ভাবে, বিকজ তেওঁ বিয়া নাপাতিলে আৰু নপতাৰ কাৰণে এই সাংসাৰিক ঝামেলাৰ পৰা তেওঁ দূৰত থকা বুলি প্ৰাউড কৰে। কথাৰ মাজতে মিছ টেৰীয়ে মিছেছ চিটিৰ ল'ৰা আৰিফৰ সৰু সুৰা কাম কৰাৰ কাৰণে কামক লৈ তেওঁক কাট মাৰিবলৈ ধৰে। বাট আনফালে আমি নটিচ কৰোঁ যে এনেকুৱা সুখৰ সময়তো মিছেছ ইডা বৰ চিন্তিত হৈ আছে আৰু নিজৰ ল'ৰাৰ ৰিচুৱেল ভালদৰে এনজয় কৰিব পৰা নাই। মিছেছ চিটি বাকীবোৰৰ কথা ইগন'ৰ কৰি মিছেছ ইডাৰ লগত কথা পাতিবলৈ ধৰে আৰু তেওঁৰ চিন্তিত ফেচ দেখা পাই ভালদৰে গম পাইছিলে যে কিবা কথাত তেওঁ বহুত বেছি অশান্তি বোধ কৰি আছে। মিছেছ ইডাক ভালদৰে থকাৰ সান্তনা দি মিছেছ চিটিয়ে তেওঁৰ ডাঙৰ ল'ৰা আৰিফ আৰু লেলাৰ লগত মিলি ঘৰৰ কাৰণে ৰাওনা হৈ দিয়ে। বাটত আৰিফে তেওঁৰ লগৰ ছোৱালী ৰিকাক লগ পায় আৰু কথা পাতিবলৈ ধৰে। মিছেছ চিটি ঘৰ পাই প্ৰে কৰিব ধৰাত নটিচ কৰে যে মিছেছ ইডাৰ ঘোষ্টে তেওঁৰ লগে লগে প্ৰে কৰি আছে। মিছেছ চিটিৰ কাৰণে এই পৰিস্থিতি বহুত বেছি ৰিয়েৰ্ড আছিলে, কিন্তু তেওঁ ৰিয়েক্ট কৰাৰ আগতে সেই সময়তে লেইলা পিছফালৰ পৰা মাত লগোৱাত মিছেছ চিটি অকণমান নাৰ্ভাছ হৈ যায়। মাকে ভয় কৰা দেখা পাই লেইলা মাকৰ লগত অকণমান ধেমালি কৰাৰ লগতে কথা পাতিবলৈ ধৰে। কথাৰ মাজতে মিছেছ চিটিক কিবা এটা নেগেটিভ ফিল হয় আৰু তেওঁ মিছেছ ইডাৰ ঘৰৰ পৰা অনা খোৱা মিঠাইকেইটা খুলি চেক কৰাত দেখা পায় যে সকলোবোৰ মিঠাই অলৰেডি বেয়া হৈ পোক লাগি গৈছে আৰু তেওঁ এই চাইন ভালদৰে বুজি পাই বহুত চিন্তিত হৈছিলে। বহুত গহীন অৱস্থাত লেলাক ঘৰৰ সকলো দুৱাৰ খিৰিকী লগাই থ'ব দিয়ে আৰু তেওঁ মিছেছ ইডাৰ ঘৰৰ ফালে ৰাওনা হৈ দিয়ে। আনফালে মিছেছ চিটি মিছেছ ইডাৰ ঘৰ গৈ দেখা পায় যে ইডা অলৰেডি চকু মুখ মেলি তেজাল হৈ মৰি আছে আৰু তেওঁৰ হাতত আছে একপি ফটো। মিছেছ চিটিৰ কাৰণে এইটো বহুত শ্বকিং আছিলে, কাৰণ এই ধৰণৰ অপ্ৰাকৃতিক মৃত্যু আগতে তেওঁ কেতিয়াও দেখা নাই। এট দ্য ছেইম টাইম এটা ঘটনা মিছেছ চিটিৰ ঘৰত হৈ আছিলে। লেলাই অনুভৱ কৰে যে ঘৰৰ ৰুফত কোনোবাই খোজকাঢ়ি আছে আৰু তেওঁ নৰ্মেলি মেকুৰী নহ'লে বান্দৰ বুলিয়ে ভাবি আছিলে, কিন্তু অকণমান দেৰি পিছতে ৰুফ ভাঙি পৰে আৰু বৰষুণৰ পানী নিগৰি ঘৰত সোমাই পৰিছিলে। সেইবোৰ ক্লিন কৰাত লেলা আৰু আৰিফ ব্যস্ত হৈ পৰে। ইয়াৰ পিছতে আৰিফে টিন ঠিক কৰাত লাগি গৈছিলে যাতে বৰষুণৰ পানী আৰু সোমাই নাযাওক। আনফালে মিছেছ চিটি ইডাৰ ঘৰৰ পৰা তেওঁৰ বডি ৱাছ কৰি ঘূৰি আহিছিলে আৰু আহি থকা অৱস্থাত আমি নটিচ কৰোঁ যে তেওঁ বহুত উইক হৈ খোজকাঢ়ি আহিব বহুত কষ্টবোধ কৰিছিলে। নিজকে চম্ভালি অহাৰ পিছতো ঘৰৰ ওচৰত আহি মিছেছ চিটি আনবেলেঞ্চ হৈ পৰি যায়। তাকে দেখা পাই আৰিফ আৰু লেলাই তেওঁক ধৰি ঘৰৰ ভিতৰত লৈ শুবলৈ দিয়ে, কিন্তু তেওঁ কিবা কাৰণত বহুত অশান্তিত থকা আমি দেখা পাওঁ।
কিন্তু ইমান ভাগৰৰ মাজতো তেওঁ ইডাৰ বস্তু জ্বলাব ধৰে আৰু ৰিচুৱেলৰ মতে মিছেছ ইডাৰ ৰিমেইনিং বস্তু জ্বলাই থকাৰ টাইমত কৰ্পছ ৱাছাৰৰ ৰুল লেলাক বুজাবলৈ ধৰে আৰু ৰুল বুজাই কয় যে মৃতকৰ সকলোবোৰ বস্তু বডি ৱাছৰ পিছত অতি সোনকালে জ্বলাই দিয়া হয় আৰু কোনো ধৰণৰ মৃতকৰ বস্তু লগত নথয় বা বেলেগক দি দিয়া নহয় আৰু যদি ইণ্টাৰনেল কথা ৱাছিঙৰ সময়ত গম পায় সেই কথা কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰে ইণ্টাৰনেল কথা বুলি মেনশ্যন কৰাত পেৰানৰ্মেল কথা বুলি কোৱা হৈছিলে লাইক ৱাছ চিনত চকু খোল খোৱা কথাবোৰ কিন্তু মিছেছ ইডাৰ ঘৰৰ পৰা অহাৰ পিছতে মিছেছ চিটি বহুত বেছি চিন্তিত হৈ আছিলে আৰু তেওঁৰ এই অৱস্থা দেখা পাই লেলাই বাকী বস্তু জ্বলোৱাৰ দায়িত্ব লৈ মাকক ৰেষ্ট ল'বলৈ পঠিয়াই দিয়ে মিছেছ চিটি ঘূৰি অহাৰ টাইমত নিজকে আইনাত কুৰূপ ৰূপত দেখা পায় যেন তেওঁ ঘোষ্ট হৈ পৰিছে আৰু এই কথা মিছেছ চিটিৰ কাৰণে একেবাৰে নৰ্মেল নাছিলে বিকজ তেওঁ ভালদৰে গম পাইছিলে যে কিবা এটা বৰ আনইউজুৱেল হ'বলগীয়া গৈ আছে বাৰু ইয়াৰ পিছতে তেওঁ নিজকে চম্ভালি ৰেষ্ট ল'বলৈ গৈ দিয়ে আৰু লেলাৰ লগত বহি কৰ্পছ ৱাছাৰৰ মহত্ব বুজাবলৈ ধৰে কিন্তু লেলা একচুৱেলি মেকআপ আৰ্টিষ্ট হ'ব বিচাৰিছিলে আৰু সেই কথা মিছেছ চিটিয়ে একেবাৰে ভাল নাপাইছিলে লগতে মিছেছ চিটিয়ে এইটো বুজায় যে কৰ্পছ ৱাছাৰৰ কাম বহুত বেছি পিয়ৰ হয় আৰু এই কাম তেওঁলোকৰ ফেমিলি ট্ৰেডিশ্যনেলৰ পাৰ্ট হয় যোনটো জেনেৰেশ্যন ৱাইজ চলি আহি আছে আৰু মিছেছ চিটিৰ পিছত লেলাই এই দায়িত্ব ল'ব লাগিব এই গোটেইবোৰ কথা বুজি লৈ লেলাই কৰ্পছ ৱাছাৰৰ কাৰণে সন্মতি দি দিয়ে কিন্তু মাজৰাতি মিছেছ চিটিক ছায়ামূৰ্তি এটাৰ হাত ৰুফৰ ভঙা ঠাইৰ পৰা আহি মিছেছ চিটিৰ ডিঙি হেঁচি ধৰি তেওঁক মাৰিব ধৰিছিলে আৰু অকণমান দেৰিৰ পিছতে সেই যন্ত্ৰণাত মিছেছ চিটিৰ প্ৰাণ উৰি যায় মাকৰ এনেকুৱা নিৰ্মম মৃত্যু দেখা পাই লেলা বহুত বেছি দুখত ভাঙি পৰে আৰু খুব মনে গাঁৱত মাইকত এনাউন্স হয় যে মিছেছ চিটি এই সংসাৰৰ পৰা চবকে এৰি গুচি গৈছে এই গাঁৱৰ ৰুল আছিলে যে কোনো মেম্বাৰৰ মৃত্যু হ'লে মাইকত এনাউন্স কৰি দিয়ে যাতে সকলোৱে দুখৰ টাইমত সহানুভূতি দিব পাৰে মিছেছ চিটিৰ মৃত্যুৰ পিছত লেলা দায়িত্ব আছিলে মিছেছ চিটিৰ বডি ৱাছ কৰাৰ বহুত গধুৰ মনেদি লেলাই নিয়ম কৰিবলৈ বাট প্ৰতিটো টাইমত মিছেছ চিটিৰ চকু খোল খাই পৰে যেন তেওঁ এই সংসাৰৰ পৰা যাব বিচৰা নাই লেলাই প্ৰে কৰি মিছেছ চিটিৰ বডি নৰ্মেল কৰে আৰু আমি দেখা পাওঁ যে মিছেছ চিটিৰ আত্মাই লেলাক বডি ৱাছ কৰাৰ প্ৰপাৰ প্ৰচেছ দেখুৱাই আছে আৰু লেলাক হেল্প কৰি আছে বডি ৱাছ হোৱাৰ পিছত লেলাই নটিচ কৰে যে মিছেছ চিটিৰ মুখৰ ভিতৰত কিবা এটা সোমাই আছে ভালদৰে চেক কৰাত বাৰ্বড ৱায়াৰৰ টুকুৰা মুখৰ ভিতৰত থকা দেখা পায় আৰু এইটো লেলাৰ কাৰণে বহুত বেছি শ্বকিং আছিলে নেক্সট মৰ্ণিঙত মিছেছ চিটিক কবৰ দিয়াৰ পিছত লেলা বহুত অকলশৰীয়া হৈ পৰে আৰু লেলা ঘৰ আহি মাকৰ তেজাল কাপোৰত শুই আছিলে মানে তেতিয়ালৈকে মাকৰ কাপোৰ জ্বলাই দিয়া হোৱা নাছিলে আৰু কোনো বেলেগ ৰিচুৱেল কৰাও হোৱা নাছিলে ইয়াৰ পিছতে গাঁৱৰ মহিলাসকলে লেলাক অকণমান টকা দি হেল্প কৰিব খোজে লেলাই ভালদৰে বুজি পাইছিলে যে সান্তনাৰ আঁৰত মাকৰ মৃত্যু কথা জানিব আৰু নতুন গচিপ কৰাৰ টপিক বিচাৰি আহিছে আনফালে আৰিফ মাকৰ মৰা পিছদিনাই কামত যোৱাত লেলাই খং কৰে বাট আৰিফে বুজি পাইছিলে যে যদি সি কামত নাযায় তেতিয়াহ'লে পইচাৰ অসুবিধা হ'ব আৰু বেলেগ মানুহে সহানুভূতি দি গচিপ কৰাৰ সুবিধা পাব যোনটো তেওঁ এইটো হোৱাটো একেবাৰে বিচৰা নাছিলে আৰিফে নিজৰ ঘৰৰ টিন মেৰামতি কৰিব ধৰে আৰু সেই সময়তে ৰিকা খোৱা বস্তু লৈ আহে আৰু অকণমান দেৰি আৰিফৰ লগত কথা পাতে যাতে আৰিফৰ মন অকণমান শান্ত হয় আৰু ইয়াতে আমি গম পাওঁ যে আৰিফৰ প্ৰতি ৰিকাৰ ছফ্ট কৰ্ণাৰ আছিলে আৰু আনফালে গাঁৱত মিছেছ চিটি আৰু ইডাৰ সকামৰ কাম আগবঢ়াই আছিলে সেই সময়তে মিছ তেৰীৰ মনত চলি থকাৰ কথা কয় তেওঁৰ মতে মিছেছ চিটি আৰু মিছেছ ইডা ভাল ফ্ৰেণ্ড হিচাপে দুয়োজনৰ ওচৰা ওচৰি মৃত্যু হৈছে আৰু গ্ৰুপৰ মেম্বাৰ হিচাপে তেওঁলোক গোটেইকেইজনী ভাল ফ্ৰেণ্ড হয় এইবোৰ অস্বাভাৱিক মৃত্যুত তেওঁ কাৰ্জ বুলি ভাবি চিন্তিত হয় আৰু বাকী মেম্বাৰৰ ওচৰত কথাবোৰ শ্বেয়াৰ কৰে তেওঁৰ মনত চলি থকা কথা শুনি বাকী কেইজনে এইবোৰ কথা মনত আনিব মানা কৰে অন্য মনস্ক হৈ থকাত ইনভিটেশ্যন কাৰ্ড বনোৱাৰ টাইমত মিছ তেৰীৰ আঙুলি অকণমান কাটি যায় আৰু ফটোৰ ওপৰত পৰি ব্লাড এটোপাল পৰা আমি দেখা পাওঁ যোনটো একেবাৰে পজিটিভ চাইন নাছিলে আৰু তেওঁৰ চিন্তিত ফেচ দেখা পাই এক ধৰণৰ ৰহস্যৰ কথাৰ অনুভৱ হ'ব ধৰিছিলে এণ্ড ট্ৰাষ্ট মি বন্ধুসকল ইয়াৰ পিছৰ পৰা গোটেইবোৰ ৰহস্য লাহে লাহে ৰিভিল হ'বলৈ ধৰিব গধূলি আমি গাঁৱৰ সকলোকে বহি শান্তিৰ প্ৰাৰ্থনা কৰি থকা দেখা পাওঁ বাট সেই সময়তে মিছ তেৰীয়ে মিছেছ চিটি আৰু ইডাৰ গষ্টক নিজৰ ওচৰত বহি থকা ফিল কৰে আৰু এনেকুৱা পৰিস্থিতিত তেওঁ বহুত বেছি ভয় খাই চিঞৰিবলৈ ধৰে কিন্তু ঠিক সেই সময়তে কাৰেণ্টটো গুচি যায় সকলোৱে মিলি কেণ্ডেল জ্বলাই প্ৰে কৰিব ধৰে বাট লেলাই মিছেছ এনাৰ ঘছলি ভাৰ্চনক দেখা পায় আৰু হঠাৎ তেওঁৰ চকুৰ ওচৰত অহাৰ কাৰণে তেওঁ বহুত বেছি ভয় খাই চিঞৰি দিয়ে এনেকুৱা চিটুৱেশ্যনত লেলাই বহুত বেছি আনকমফৰ্টেবল হয় আৰু ঘৰলৈকে উভতি আহি পায়
লেলা ঘৰ আহি পাই ফিল কৰে যে মিছেছ চিটি ঘৰত প্ৰে কৰি আছে আৰু সাৰপ্ৰাইজ হৈ চেক কৰিব গৈ সেই ৰুমত কোনো পাৰ্চনক দেখা নাপায় বৰঞ্চ প্ৰেয়াৰ কৰা কাপোৰহে তলত পৰি থকা নটিছ কৰে কাপোৰ তুলি সাইড হওঁতে তেওঁৰ ভৰিত ববডৱাৰ লাগি আঘাতপ্ৰাপ্ত হয় আৰু বিষত চিঞৰিবলৈ ধৰাত মিছেছ চিটিৰ ঘোষ্টে তেওঁক মনে মনে থকাৰ ইংগিত দিয়ে আৰু এই ধৰণৰ সিচুৱেশ্যন লাইলাৰ কাৰণে বহুত বেছি ৰিয়াৰ্ড আছিল লাহে লাহে সেই গাঁওখনত এক ধৰণৰ বেয়া প্ৰভাৱ চলিব ধৰা যেন অনুভৱ হ'ব ধৰিছিলে ইয়াৰ পিছতে আমি দেখা পাওঁ যে এজাক অস্বাভাৱিক বতাহ মিছেছ এনাৰ ঘৰৰ অভিমুখে আগবাঢ়ি আহিছে আনফালে বিমো কামৰ কাৰণে বেলেগ চিটি যোৱাৰ কথা লৈ মিছেছ এনা বহুত আপসেট হয় আৰু বিমৰ লগত কথা পাতি থকাৰ সময়ত তেওঁ নটিছ কৰে যে এটা এন্টিটি বাহিৰৰ দৰজাত পৰি মিছেছ এনাৰ ফালে হাঁহি চাই আছে বাট তেওঁ সেই কথা ইগনোৰ কৰি বিমৰ লগত কথা পাতিবলৈ ধৰে আনফালে অকমান দেৰি পিছতে মিছেছ এনাৰ আলমাৰীৰ পৰা এক ধৰণৰ শব্দ শুনা পায় মিছেছ এনাই সেইটো চেক কৰিব গৈ এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হয় আৰু ঘোষলি হাত এখন হঠাৎ আহি মিছেছ এনাৰ ডিঙি টিপি দিয়ে যাৰ ফলত তেওঁৰ তেজাল ভমিটিং হোৱাৰ বাবে মৃত্যুৰ মুখত পৰে আৰু সেই অস্বাভাৱিক মৃত্যুক বিমাই দেখা পোৱাৰ পিছতো অকণো হেল্প কৰিব পৰা নাছিলে আৰু ইয়াৰ পিছত অকমান দেৰি পিছতে এনাউন্স হয় যে মিছেছ এনা এই সংসাৰৰ পৰা বিদায় লৈছে এতিয়া নিয়ম অনুসৰি বডি ৱাছ নকৰাকৈ বেলেগ কোনো ৰিচুৱেল কৰিব নোৱাৰে সেইকাৰণে আৰিফে লাইলাক বুজায় যাতে এই ৰিচুৱেলৰ কাম তাই আগবঢ়াই লৈ যায় বাট লেলাই মাকৰ মৃত্যুৰ পিছত বহুত বেছি আপসেট হৈ থকাৰ বাবে কাৰো কথা নুশুনে আৰু নিজকে ৰুমত লক কৰি লয় বিময় গম পাইছিলে যে লাইলা বডি ৱাছৰ কাৰণে আহিব খোজা নাই সেইবাবে তেওঁ লাইলাৰ ওচৰত গৈ কাকুতি মিনতি কৰিবলৈ ধৰে কিন্তু লাইলা সকলোকে ইগনোৰ কৰি আছিলে কিন্তু লাইলাই সেই সময়তে ফিল কৰে যে মিছেছ এনাৰ ঘোষ্টে হেল্প খুজি চিঞৰি আছে এই ভয়াৱহ সিচুৱেশ্যনৰ পৰা বাচিবলৈ লেলাই ৰিচুৱেলৰ কাৰণে ৰেডি হয় আৰু আৰিফক ঘৰৰ সকলো দৰজা খিৰিকী বন্ধ কৰিব দি তেওঁক ঘৰত থাকিবলৈ দিয়ে আনফালে ৰিচুৱেলৰ কাৰণে গৈ লেলাই মিছেছ এনাৰ ডেড বডি ৱাছ কৰিব ধৰে কিন্তু এনাৰ মৃতদেহ বাৰে বাৰে চকু মেলি দিয়ে আৰু লেলাই মন্ত্ৰ উচ্চাৰণ কৰি তেওঁক শান্ত কৰাব ধৰে সেই সময়তে এনাৰ ডেড বডিয়ে নিজৰ পেটৰ ফালে ইংগিত দিয়ে আৰু লেলাই তেওঁৰ পেট চেক কৰি তাত এটা দীঘল ববডৱাৰ দেখা পায় আৰু সেইটো টানি উলিয়াই লৈ আহে আৰু এইবাৰ ববডৱাৰ দেখা পাই লেলা বহুত বেছি ভয় কৰিছিলে কাৰণ এনেকুৱা ৰহস্যময় ঘটনা কাৰো কাৰণে নৰ্মেল হ'ব নোৱাৰে আনফালে আমি সেই গাঁৱৰ পুলিচ অফিচাৰ মিষ্টাৰ ড্ৰজেটক দেখা পাওঁ যোনে গাঁৱত হৈ থকা এটাৰ পিছত এটা মৃত্যুৰ কথা জানিব বিচাৰিছিলে আৰু মিছেছ এনাৰ বিষয়ে ইনকুৱাৰী কৰিব আহি মিছ টেৰীৰ লগত কথা পাতে বাট মিছ টেৰী কোনো ধৰণৰ ইনফৰমেশ্যন শ্বেয়াৰ নকৰে আৰু সেই প্লেচৰ পৰা গুচি যায় বাট মিছ টেৰীৰ মুখত থকা এক ধৰণৰ টেনশ্যন আমি ক্লিয়াৰলি দেখা পাই আছিলোঁ এইফালে লেলাৰ লগত হৈ থকা ঘটনাবোৰৰ কাৰণে তেওঁৰ কিউৰিয়চিটি লাহে লাহে বহুত বাঢ়ি আছিলে আৰু মিছেছ এনাৰ মৃত্যুৰ কথা ডিটেইলছত উমান ল'বৰ কাৰণে নেক্সট মৰ্নিং বিমুৰ ঘৰৰ ফালে ৰাওনা হয় আৰু বাটত আৰিফ আৰু ৰিকাক কথা পাতি থকা দেখা পায় যাৰ ফলত দুয়োজনৰে মাজত ভালপোৱা চলি থকা বুলি অনুমান কৰি ৰিকাক এই বিষয়ে সোধপোছ কৰে আৰু ৰিকাই এনচাৰ হিচাপে জাষ্ট নৰ্মেল চিটচাট কৰা বুলি কয় আৰু লাজ পাই তাৰ পৰা গুচি যায় বাৰু বিময় মাকৰ সকাম শেষ কৰি নিজৰ নতুন কামৰ কাৰণে গাঁও এৰি যাবৰ বাবে পেকিং ষ্টাৰ্ট কৰি দিয়ে আৰু বিমৰ পেকিঙত লেলাই হেল্প কৰাৰ টাইমত সেই ৰাতিৰ কথা সোধা আৰম্ভ কৰে বিময় মাকৰ লগত হোৱা সকলো ঘটনাৰ কথা কয় আৰু লাষ্ট টাইমত মাকৰ মুখৰ পৰা নূৰ নামৰ মহিলা এগৰাকীৰ নাম তেওঁ শুনাৰ পোৱাৰ কথা কয় কিন্তু নূৰৰ নাম লাইলাৰ কাৰণে ফেমিলিয়াৰ নাছিলে সেইবাবে বিময় পুৰণা এলবাম এখন উলিয়াই ফটো দেখুৱাবলৈ লাগি যায় কিন্তু সেই ফটোত নূৰৰ ফেচ ক্লিয়াৰ নাছিলে এতিয়া কথাৰ মাজতে বিমো কাম এটাত আঁতৰি যোৱাৰ লগে লগে লেলাই ফটো মনে মনে নিজৰ তাত ৰাখি থৈ দিয়ে যাতে তেওঁ ডিপ ইনভেষ্টিগেশ্যন কৰিব পাৰে বিমুক এৰি আহি লেলাই মিছেছ এনাৰ ঘৰ নটিছ কৰে আৰু সেই ঘৰৰ ৰূপখন ভগা আছিলে সেম যেনেকৈ লেলাৰ ঘৰত ভাগিছিলে ক'ব গ'লে এক নতুন ৰহস্য আমাৰ কাৰণে ৰৈ আছে বাৰু এট দ্য ছেইম টাইম লেলাই মিছ টেৰীক বাটত লগ পায় আৰু হৈ থকা আননেচাৰেল ডেথবিলাকৰ কথা লেলাক ক'ব ধৰে তেওঁৰ মতে এইবোৰ কাৰোবাৰ কাৰ্জ হয় কাৰণ মানুহৰ এই ধৰণৰ অস্বাভাৱিক মৃত্যু তেওঁ আজিলৈকে দেখা নাই আৰু শুনাও নাই নিজৰ কথা শ্বেয়াৰ কৰি আৰু লেলাক ভালদৰে থাকিব কৈ তেওঁ তাৰ পৰা গুচি যায় গোটেইবোৰ কথা শুনি লেলাৰ কিউৰিয়চিটি বহুত বাঢ়ি গৈছিলে আৰু ৰহস্যময় হিচাপে মৰাৰ কাৰণ জানিবৰ বাবে ইনভেষ্টিগেশ্যনৰ সিদ্ধান্ত লয় আৰু ভবা মতেই কাম আৰু ৰাতি লেলা গ্ৰেভয়াৰ্ডত গৈ ইদাৰ কবৰ খান্দি তেওঁৰ বডি উলিয়াই লৈ চেক কৰিব ধৰে লেলাৰ অনুমানৰ মতে ইদাৰ গাত অস্বাভাৱিক বস্তু পোৱাৰ আশংকা আছিলে আৰু ববডৱাৰ পোৱাৰ পিছত লাইলা চিয়ৰ হৈ যায় যে এইটো এটা কাৰ্জ হয় আৰু এই কাৰ্জে সকলোকে ইফেক্ট কৰিছে কিন্তু
মিছেছ ইডাৰ ভৰিৰ পৰা বব্ড ৱায়াৰ ওলোৱাৰ লগে লগে লাইলাক বহুত কেইটা পচং ঘোষ্টে আগুৰি ধৰি হণ্ট কৰা ষ্টাৰ্ট কৰে আৰু এইটো একেবাৰে ভাল চাইন নাছিলে। কিন্তু লেলা যেনে তেনে নিজকে চম্ভালি তেওঁ গ্ৰেভিয়াৰ্ডৰ পৰা ওলাই ছেফলি নিজৰ ঘৰ পায় আৰু মৰ্ণিঙত এনাউন্স হয় যে ৰাতি ইডাৰ মৃতদেহৰ লগত কোনোবাই মেছড আপ কৰিছে। এই ঘটনাৰ কথা জানিবৰ বাবে গাঁৱত এটা মিটিং ৰখা হয়। এনাউন্সমেণ্টৰ পিছতে লেলা সাৰ পায় আৰু ইডাৰ ঘৰ চেক কৰিব গৈ দিয়ে। আনফালে ইডাৰ ঘৰ বন্ধ থকাত লেলা ঘূৰি যাওঁতে ঘৰৰ মেইন দুৱাৰ নিজে নিজে খোল খায় আৰু লেলাই ইডাৰ ঘৰত নুৰৰ ৰিলেটেড বস্তু বিচাৰিবলৈ ধৰে। সেই সময়তে মিছেছ টুটি লেলাৰ ওচৰত আহে আৰু তেওঁক তাৰ পৰা যাবলৈ কয়। লেলাই মিছেছ টুটিক দেখা পোৱাৰ লগে লগে নুৰৰ কথা সোধে আৰু নুৰৰ নাম শুনাৰ লগে লগে মিছেছ টুটিৰ ফেচ গহীন হয় আৰু তেওঁ নুৰৰ নাম ল'বলৈ মানা কৰে, কাৰণ নুৰৰ নাম ল'লে গাঁৱত বহুত অনৰ্থ হয় বুলি জনায়। আৰু নেক্সট কিবা কোৱাৰ আগতে তেওঁ ছাডেনলি ভয় কৰা ষ্টাৰ্ট কৰে আৰু মিছেছ টুটি বৰ বিকৃতিভাৱে নিজৰ ফেচ আঁকৰি নিজৰ মঙহ এৰুৱাই দিয়ে আৰু লেলাক আঁতৰি যাবলৈ কয়। লেলাই এই ভয়ংকৰ দৃশ্য দেখি বহুত ভয় কৰে আৰু চিঞৰিবলৈ ধৰে। বাট সেই সময়তে আচল মিছেছ টুটি লেলাৰ ওচৰত আহি লেলাক চম্ভালি লয় আৰু ইডাৰ ঘৰত অহাৰ কাৰণ সোধে। লেলাই আচল মিছেছ টুটিক নিজৰ চকুৰ ওচৰত সুস্থ ৰূপত দেখা পাই বহুত আচৰিত হৈ পৰে আৰু নুৰৰ কথা সোধাত মিছেছ টুটিয়ে এই কথা টোটেলি ইগনোৰ কৰি ইডাৰ ঘৰৰ পৰা ওলাই গৈ দিয়ে। এট দ্য ছেইম টাইম আমি আৰিফক দেখা পাওঁ, যোনে লেলাৰ বিচনাৰ তলৰ পৰা কোদাল দেখা পায় য'ত মৰিশালিৰ মাটি লাগি লেতেৰা হৈ আছিলে। সেই সময়তে লেলা ঘৰ আহি পোৱাত আৰিফে এই কথা সোধপোছ কৰে। তেতিয়া লেলাই মানি লয় যে ইডাৰ গ্ৰেভ তেওঁ চেক কৰিছিলে আৰু লগতে কয় যে ইডাৰ লগতে বাকী যিমানবোৰ মানুহৰ মৃত্যু ঘটিছে সকলোৰে গাত বব্ড ৱায়াৰ পাইছে। লেলাৰ ইনভেষ্টিগেশ্যনৰ মতে এই গাঁৱৰ মহিলা কেইজনীৰ ওপৰত এক ধৰণৰ কাৰ্ছ পৰিছে আৰু এই কাৰ্ছ নুৰ নামৰ মহিলাগৰাকীৰ লগত ৰিলেটেড হয় আৰু এইবোৰ কথা কোৱাৰ লগতে বব্ড ৱায়াৰ আৰিফক দেখুৱায় যোনটো তেওঁ মাকৰ মুখৰ ভিতৰত পাইছিলে। কিন্তু এই সকলোবোৰ কথা মিছ টেৰীয়ে মনে মনে শুনি গাঁৱৰ সকলো মহিলাক ক'ব ধৰিছিলে আৰু নুৰৰ কথা এতিয়া সেই গাঁওখনত জুইৰ দৰে বিয়পিব ধৰিছিলে। আৰু বন্ধুসকল, ইয়াতে খোল খায় এটা পৰ্দা। আমি এটা চিনত মিছ টেৰীক দেখা পাইছিলো য'ত লেলাক গাঁৱত কাইণ্ড অফ কাৰ্ছ থকা বুলি কৈছিলে আৰু আমি জানো যে মিছ টেৰী এক ধৰণৰ টুটুকীয়া স্বভাৱৰ পাৰ্চন হয় আৰু তেওঁৰ পেটত কোনো ধৰণৰ কথা নাথাকে। কিন্তু মিছ টেৰী লেলাক কথাটো কোৱাৰ পিছত গাঁৱত কোনো মানুহে ৰিউমাৰৰ কথা গম নাপালে। অৰ্থাৎ মিছ টেৰীৰ ৰূপত নুৰে লেলাক জনাইছিলে যে এটা কাৰ্ছ চবকে মাৰিব ধৰিছে বা পাৰ্টিকুলাৰ কিছুমান মানুহক টাৰ্গেট লৈ আছে। এতিয়া সেইখন গাঁৱত সকলোৰে মুখে মুখে অকল নুৰৰ কথা চলি আছিলে। আনফালে এইবোৰ কথা গম পাই লেলাই মিছ টেৰীক সুধিব গৈ দিয়ে। কিন্তু উল্টা মিছ টেৰীয়ে লেলাক কথা শুনাব ধৰে আৰু সেই প্লেচত পুলিচ ড্ৰেজাতে তেওঁলোকৰ গোটেইবোৰ কথা শুনি বডি ৱাছ কৰাৰ টাইমত সন্দেহজনক বস্তু পায়ো একো ইনফৰমেশ্যন নিদিয়াৰ বাবে অফিচাৰ ড্ৰেজাতে লেলাক কথা শুনোৱাৰ চান্স এৰি দিয়া নাছিলে। তেওঁৰ মতে ইম্পৰ্টেণ্ট কথা গম পালে পিছত ইনভেষ্টিগেশ্যন কৰিব পাৰিব আৰু পুলিচক হেল্প কৰা লেলাৰ দায়িত্ব বুলি কয় আৰু সেইবাবে তেওঁ খঙতে বহুতবোৰ কথা শুনাই তাৰ পৰা গুচি যায়। বাট তেওঁ অনুমানো কৰিব পৰা নাছিলে যে সেই গাঁওখনত আৰু লেলাৰ লগত কিমান পেৰানৰ্মেল এক্টিভিটি হৈ আছে যোনটো পুলিচে ইয়াত একো কৰিব নোৱাৰে। এইবোৰ কথা শুনাৰ পিছত লাইলা খঙত মিছ টেৰীৰ ঘৰত সোমায় আৰু দেখা পায় যে মিছ টেৰী পজেছড হৈ গৈছে আৰু নুৰৰ ৰূপ লৈ নিজৰ ওপৰত হোৱা ঘটনাৰ কথা ক'বলৈ ধৰে। আৰু কথাৰ মতে নুৰে গাঁৱৰ মহিলাসকলৰ হাজবেণ্ডবোৰক মেনিপুলেট কৰি ঘৰ ভঙাৰ ব্লেম গাঁৱৰ মহিলাসকলে দি থকা বুলি কয় আৰু আচল কথা ক'ব লওঁতে ইণ্টাৰেষ্টিংলি মিছ টেৰীৰ গাত বেলেগ আত্মা আহি নুৰৰ বিষয়ে বেয়াকৈ ক'ব ধৰে। মানে মিছ টেৰীৰ ভিতৰতে পজেছড হৈ কেইবাগৰাকী আত্মা নিজৰ লগতে কাজিয়া কৰিব ধৰিছিলে। লাষ্টলি নুৰে লেলাক এটা কথা কয় যে তেওঁ এইবোৰত একো দুখ নাই আৰু যিমান পাৰে লাইলা এইবোৰ ঝামেলাৰ পৰা দূৰত থাকক। এটাৰ পিছত এটা ৰহস্য ঘটনাৰ পিছত লাইলা অলৰেডি ভয় খাই গৈছিলে আৰু যিমান সোনকালে পাৰে ঘৰলৈ উভতি আহিছিলে। লেলা ঘৰ আহি পাই বাকী মেম্বাৰৰ বস্তুকেইটালৈ পাজল মিলাবলৈ ট্ৰাই কৰি থাকোঁতে আৰিফ লেলাৰ ৰুমত আহি পায়। মৰি যোৱা মানুহৰ বস্তু ইমান দিনলৈকে জ্বলাই নিদিয়াৰ কাৰণে তেওঁ খং কৰে আৰু মনত পেলাই দিয়ে যে কৰ্পছ ৱাছাৰে কেতিয়াও কোনো বস্তু নিজৰ তাত নাৰাখে আৰু ৰাখিব নোৱাৰে, যোনটো মাকে তেওঁলোক দুয়োজনকে হিদায়ত দিছিলে। ঠিক সেই ৰাতি লেলা আৰু আৰিফৰ মাজত মৰি যোৱা মানুহৰ বস্তু জ্বলাই নিদিয়ালৈ আৰু তেওঁ কৰি থকা ইনভেষ্টিগেশ্যনৰ কথা লৈ তৰ্কাতৰ্কি হয়। কাৰণ লেলাই কৰি থকা ইনভেষ্টিগেশ্যনৰ পৰা কিবা কাৰণে ৰিউমাৰ ওলালে বহুত বেছি প্ৰব্লেম হ'ব পাৰে বুলি আৰিফে কয় আৰু আৰিফে লেলাক এডভাইচ দিয়ে যে ইনভেষ্টিগেশ্যন বন্ধ কৰি মৰি যোৱা মানুহক যাতে শান্তিত থাকিবলৈ দিয়ে আৰু নিজেও শান্তিত থাকি বেলেগ কামত ফ'কাছ কৰিব কয়।
দুয়োৰে বুজাবুজিৰ পিছত লেলা শুব যোৱাত আমি দেখা পাওঁ যে সেই ছায়া মূৰ্তি আহি লেলাক চোক কৰিছে আৰু লেলাক সেম কণ্ডিশ্যনত ব্লাড ওলাই মৰি গৈছে আৰিফে বহুত দুখত লেলাৰ বডি এজ পাৰ ৰিচুৱেল পুতি দিয়ে দেখা পাওঁ যে তেওঁ চকু মেলি হেল্প বিচাৰি আছে আৰু তেওঁক কোনেও হেল্প কৰিব অহা নাছিলে কিন্তু আমি তাৰ পিছতে দেখা পাওঁ যে লেলা এটা চিঞৰ মাৰি তেওঁ নিজৰ ভয়ানক সপোনৰ পৰা সাৰ পাই যায় লগতে নুৰৰ লগত থকা কানেকশ্যনবোৰ তেওঁৰ মূৰত খেলিবলৈ ধৰে আৰু লেলাই ইনভেষ্টিগেশ্যন কৰি থকাৰ টাইমত নুৰ যে এগৰাকী উইডো আছিলে আৰু তেওঁৰ যে ৰিলেটিভ আছে সেই কথা তেওঁৰ মনলৈকে আহিছিলে নেক্সট সিনত লেলা নিজকে চম্ভালি লোৱাৰ পিছত আৰিফ শুই থকা অৱস্থাত লেলাই কাৰোবাৰ ঘৰৰ চাবি লৈ চেক কৰিব যায় আৰু সেই চিনাকি মানুহৰ ঘৰ সাৰ্চ কৰি থাকোঁতে ফ্ল'ৰৰ তলত কিছুমান ফটোজ পায় আৰু সেই ফটোজ কেইটাত বব ডুৱায়াৰ লাগি আছিলে মানে কোনোবাই ফটোত থকা মানুহ কেইজনৰ ওপৰত ব্লেক মেজিক কৰি সকলোকে নিৰ্মমভাৱে হত্যা কৰি আছিলে লেলাই ফটোবোৰ নিজৰ লগত লৈ মিছ টেৰী ঘৰৰ অভিমুখে যাব ধৰে আৰু এট দ্য ছেম টাইম আমি দেখা পাওঁ যে মিছেছ তুটিক সেই ছায়া মূৰ্তিয়ে ভয় খুৱাব ধৰে আনফালে লেলাই অনুসন্ধান কৰাৰ কথা মিছ টেৰীৰ ওচৰত ক'ব গৈছিলে কিন্তু মিছ টেৰীৰ ঘৰত গৈ দেখে যে তেওঁ ৰুমত বহি আছে আৰু পজেছড হৈ পৰিছে পজেছনৰ অৱস্থাত তেওঁ ক্ৰিপি স্মাইল দি বহুত ৰিয়াৰ্ড এক্ট কৰিবলৈ ধৰে ইণ্টাৰেষ্টিংলি আমি দেখা পাওঁ যে মিছ টেৰীৰ বডিত এবাৰ ইডা এবাৰ চিটি এবাৰ এনা আহি তেওঁলোকৰ হাজবেণ্ডৰ কথা লেলাৰ আগত ক'বলৈ ধৰে কোৱা মতে সকলোৰে হাজবেণ্ড নুৰৰ ফালে ঢাল খাইছিলে আৰু নুৰে তেওঁলোকৰ হাজবেণ্ডক নিজৰ কৰি লোৱাৰ লগতে গোটেইবোৰ ঘৰৰ দায়িত্বৰ পৰা দূৰ কৰি দিছিলে আৰু এই সকলোবোৰ কথা খঙত তেওঁলোকৰ মুখৰ পৰা ওলাবলৈ ধৰে আৰু নুৰ যে এগৰাকী চৰিত্ৰহীন লেডি সেই কথা লেলাৰ আগত ক'ব ধৰে কিন্তু নুৰৰ ওপৰত সকলোৰে ইমান আখেজ আছিলে যে মৰি যোৱাৰ পিছতো কোনেও সেই পেইনৰ পৰা ওলাব পৰা নাছিলে আৰু একেবাৰে লাষ্টত আমি পজেছনৰ অৱস্থাত মিছেছ তুটিক দেখা পাওঁ আৰু মিছেছ তুটিক দেখা পাই নুৰে অলৰেডি গম পাই গৈছিলে যে তেওঁ এই সংসাৰৰ পৰা বিদায় লৈছে আৰু অকণ দেৰি পিছতে গাঁৱৰ মাইকত মিছেছ তুটিৰ কথা এনাউন্স হয় যে তেওঁ এই সংসাৰত নাই কিন্তু মিছেছ তুটিক নুৰে বাকী কেইজনতকৈও বহুত বেয়া অৱস্থাত মাৰি পেলাইছিলে নুৰে তেওঁক টৰ্চাৰ দিয়াত কোনো ধৰণৰ কাছাৰ এৰি দিয়া নাছিলে ইয়াৰ পিছত এজ পাৰ ৰিচুৱেল মিছেছ তুটি মৰাৰ পিছত গা ধুৱাই থকাৰ টাইমত লেলাই নটিচ কৰে যে বাকী কেইটাতকৈ মিছেছ তুটিৰ গাত বব ডুৱায়াৰ বহুত বেলেগ ধৰণে পোৱা গৈছে দেখা মতে বব ডুৱায়াৰ হাতৰ ভেইনৰ পৰা মুখেদি ওলাই গৈছে ৱায়াৰ উলিয়াই দিয়াৰ লগে লগে আচৰিতভাৱে লেলাক গোটেই কেইজনী ঘোষ্টে মিলি অশান্তি কৰি ভয়ানকভাৱে ইৰিটেট কৰি থাকে আৰু সাৰপ্ৰাইজিংলি বব ডুৱায়াৰ লেলাৰ গোটেই গাত মেৰিয়াই তেওঁৰ ডিঙিত চোক কৰি মাৰিবলৈ ধৰে আনফালে সেই সময়তে পুলিচ অফিচাৰ ড্ৰজত আৰু বাকী গাঁৱৰ মানুহ আহি পায় যাতে তুটিৰ বডি লৈ যাব পাৰে কাৰণ তুটিৰ ফেমিলিত বেলেগ কোনো মেম্বাৰ নাছিলে সেইবাবে ড্ৰজতৰ ফুল অথৰিটি আছিলে যে তেওঁ কাৰো পাৰ্মিশ্যন নোহোৱাকৈ তেওঁৰ বডি পোষ্টমৰ্টমৰ কাৰণে লৈ যাব পাৰে এতিয়া বহুবাৰ মাত দি থকাৰ পিছতো একো ৰেছপন্স নোপোৱাত ড্ৰজতে দৰ্জা ভাঙি সোমাই দেখা পায় যে লেলা ফ্ল'ৰত পৰি আছে আৰু উশাহ ল'বলৈ ষ্ট্ৰাগল কৰি আছে ড্ৰজত অহাৰ পিছত লেলা সেই যন্ত্ৰণাৰ পৰা মুক্ত পায় আৰু যেনে তেনে লেলা নিজক চম্ভালি লয় কিন্তু লেলা আৰু ড্ৰজতৰ মাজত বডিক লৈ যোৱালৈ তৰ্কাতৰ্কি হয় কাৰণ ড্ৰজতে তুটিৰ বডিক পোষ্টমৰ্টম কৰাব বিচাৰি আছিলে কাৰণ এনেকুৱা অস্বাভাৱিক মৃত্যু কিয় হৈ আছে সেই কথা তেওঁ জানিব বিচাৰিছিলে আৰু সেইবাবে ড্ৰজতে বহুত জোৰ দিয়ে যাতে ইনভেষ্টিগেশ্যন কৰিব পাৰে বাট লেলাই ভালদৰে গম পাইছিলে যে ড্ৰজত বা বাকী গাঁৱৰ মানুহে ইয়াত একো কৰিব নোৱাৰে কাৰণ গাঁৱত পাৰ্টিকুলাৰ মানুহৰ ওপৰত ব্লেক মেজিক কৰা হৈছে সেয়েহে খঙত লেলা একো নাভাবে নিচিন্তি চবৰ ওচৰতে সেই পাৰ্চনজনৰ কথা কৈ দিয়ে আৰু বন্ধুসকল ইয়াতে খোল খায় মুভিৰ মেইন টুইষ্ট গাঁৱত যিমানবোৰ অঘটন হৈ আছিলে সেইবোৰৰ মেইন কালপ্ৰিট ৰিকা আছিলে আৰু ৰিকাক আমি মুভিৰ ষ্টাৰ্টিঙত দেখা পাইছিলোঁ ৰিকাই এইবোৰ কথা শুনি লেলাক বুজায় আৰু কয় যে এইবোৰত তেওঁৰ একো দুখ নাই আৰু যিমান পাৰে ইয়াৰ পৰা লেলাই দূৰত থাকিব আৰু এইষাৰ কথা কৈ ৰিকা বাহিৰত গুচি যায় কাৰণ তাই ভালদৰে বুজি পাইছিলে যে তাই বৰ্তমান ইয়াত ছেফ হৈ থকা নাই এই কথাৰ পিছত সকলোৱে নটিচ কৰে যে তুটিৰ বডিৰ ৱেইট আচৰিতভাৱে বাঢ়ি গৈছে আৰু সেইবাবে তেওঁক পোষ্টমৰ্টম কৰিবৰ কাৰণে বাহিৰত লৈ যাব পৰা নাছিলে ক'ব গ'লে ব্লেক মেজিকৰ প্ৰভাৱ ইমান এক্সট্ৰিম ৰূপত হ'ব ধৰিছিলে যে তুটিৰ বডি ফ্ল'ৰত পৰি যোৱাৰ লগে লগে তাত থকা বহুত মহিলা ভয়ত চিঞৰিবলৈ ধৰে আৰু বহুত কেইজনী পজেছনৰ অৱস্থাত গুচি যায় এই সকলোবোৰ ঘটনা দেখা পাই কিছুমান মহিলা খঙত থাকিব নোৱাৰে আৰু ৰিকাক বিচাৰি তেওঁৰ ঘৰলৈকে গৈ দিয়ে আৰু ৰিকাক ঘৰৰ পৰা টানি আনি তেওঁক পিটিবলৈ ধৰে এইফালে ৰিকাক সকলোৱে পিটি থকাৰ টাইমত আমাক ফ্লেশ্ববেক দেখুৱায় যে গাঁৱৰ গোটেই কেইজনী মহিলাই মিলি নুৰক মাৰপিট কৰি আছে
কাৰণ ৰিউমাৰৰ মতে মিছেছ ইডা, চিটি, এনা বাকী কেইজনৰ হাজবেণ্ডে নুৰৰ লগত ফ্লাৰ্ট কৰিছিলে, যাৰ বাবে তেওঁলোকৰ ৱাইফৰ পাৰ্চনেল লাইফ বহুত বেছি ইফেক্ট হৈছিলে। আৰু তেওঁলোকৰ হাজবেণ্ড বেছিভাগ নুৰৰ লগত থাকে বুলি জনাজাত হৈ আছিলে, কিন্তু নুৰৰ ইয়াত কোনো ধৰণৰ দুখ নাছিলে, বৰঞ্চ তেওঁলোকৰ হাজবেণ্ডে নুৰৰ সুন্দৰতাক দেখি মোহিত হৈ নিজৰ ৱাইফক চিট কৰিছিলে। কিন্তু নিজৰ হাজবেণ্ডক চম্ভালিব নোৱাৰি তেওঁলোকে নুৰক মাৰি পেলোৱাৰ প্লেন বনায়। আৰু এদিন তেওঁলোকৰ হাজবেণ্ড নথকাৰ অৱস্থাত তেওঁলোক সকলোৱে মিলি নুৰক নিৰ্মমভাৱে বব ড্ৰায়াৰত ঘঁহি মুখ, চকু, পেটত আঘাত পোৱাই অৱশেষত বহুত কষ্ট দি মাৰি পেলায়। নুৰক মাৰি পেলোৱাৰ মেইন কালপ্ৰিট ইডা, এনা, তুতি, চিটি এইকেইজনী আছিলে। আৰু এইবোৰ হৈ থকা সেই সৰু ছোৱালী ৰিকাই দেখা পাই চিঞৰি আছিলে, আৰু মাকক এই অৱস্থাত দেখা পায়ো তাই সেই সময়ত একো কৰিব পৰা নাছিলে। আৰু সেই সময়ৰ পৰা এটা ৰিভেঞ্জৰ উৎপত্তি হোৱা আৰম্ভ হৈছিলে। আৰু বৰ্তমান কথাটো জনাৰ পিছত ছেইম টাইপৰ টৰ্চাৰ ৰিকাৰ লগতো হৈ আছিলে। বাট মিছেছ চিটিৰ আত্মাই সেই সময়ত লেলাক ইংগিত দি এইবোৰ ৰখাব কয়, কাৰণ মিছেছ চিটিয়ে ভালদৰে জানিছিলে যে পাষ্টত যি হৈছিলে তাত নুৰৰ কোনো ধৰণৰ দুখ নাই, আৰু যদি এইবাৰো ছেইম কথা ৰিপিট হয় তেতিয়াহ'লে আৰু ভয়াৱহ অৱস্থা এই গাঁওখনত হ'ব পাৰে। এইফালে মাকৰ ইংগিত পায় আৰু নিজৰ ভুল বুজি পাই লেলাই ৰিকাক মাৰ খোৱাৰ পৰা ৰখাব গৈ দিয়ে। বাট মহিলাৰ খঙৰ আগত যোন আগত আহিছে সকলোকে পিটিব ধৰি আছিলে। এইবোৰ হোৱা আৰিফে দেখা পায় আৰু দুয়োকে বচাব আহি পায়, কিন্তু মূৰৰ পিছফালে বহুত জোৰে দুখ পোৱাৰ বাবে হেভি ব্লিডিং হোৱাৰ লগে লগে আৰিফ থিতাতে মৃত্যুৰ মুখত পৰে। আৰিফৰ এই অৱস্থা দেখা পাইহে মহিলাসকল শান্ত হয় আৰু লাহে লাহে তাৰ পৰা সকলোৱে গুচি যায়। মানে মৰি যোৱা মানুহৰ প্ৰতি কোনো ধৰণৰ চিম্পেথি তেওঁলোকৰ নাছিলে। আৰিফক হেৰুৱাই লেলা দুখত বহুত বেছি ভাঙি গৈছিলে। অকমান দিন আগতে লেলাই নিজৰ মাকক আৰু এতিয়া নিজৰ ককায়েকক হেৰুৱাই তাই বহুত বেছি অকলশৰীয়া হৈ পৰিছিলে। কিন্তু ইয়াৰ মাজতে আমাক ৰিকাৰ লগত কি হ'ল সেই বিষয়ে একো নেদেখুৱায়। হয়তো তাই আৰিফৰ লগতে মৃত্যুৰ মুখত পৰিলে, কাৰণ তেওঁৰ ঘোষ্টৰ ৰূপক লেলাই দেখা পাইছিলে, আৰু নহ'লে যেনে তেনে তেওঁ বাচি গৈছে আৰু এইখন গাঁও এৰি বহুত দূৰ চাগে গুচি গৈছিলে। নেক্সট চিনত আমি মিছ মুৰ্নি নামৰ লেডিগৰাকীৰ মৃত্যুৰ কথা শুনা পাওঁ, আৰু এজ পাৰ দ্য ৰিচুৱেল লেলা ৰিচুৱেলৰ কাৰণে আহিছিলে, আৰু বৰ্তমান লেলা বহুত চিৰিয়াছ, পাৱাৰফুল এণ্ড কনফিডেণ্টত দেখা গৈ আছিলে। আৰু ইণ্টাৰেষ্টিংলি মুৰ্নিৰ থুতুৰিৰ পৰা এটা পিন পোৱা গৈছিলে, যাক আমি বিউটি পিন বুলিও ক'ব পাৰোঁ। এই বিউটি পিন এক প্ৰকাৰৰ প্ৰক্ৰিয়া হয় য'ত মেজিকৰ দ্বাৰা নিজকে ধুনীয়াকৈ ৰাখিব পাৰি। আৰু এই পিনটো দেখা পোৱাৰ পিছত লেলা আকৌ কিউৰিয়াছ হৈ যায়, কাৰণ তেওঁ ভালদৰে গম পাইছিলে যে কিবা এটা আকৌ হ'বলৈ গৈ আছে। আৰু বন্ধুসকল, মুভিখন ইয়াতে অন্ত হয়। লাষ্টলি ইয়াত বহুত কেইটা কথা হিডেন হৈ আছে, য'ত মুভিখনৰ ছেকেণ্ড পাৰ্ট সোনকালে ওলাব পাৰে। বিকজ মোৰ অনুমানৰ মতে হয়তো ৰিকা মৰি এটা আত্মাৰ ৰূপ লৈ এজনীকে গাঁৱৰ মানুহক মাৰি আছে। কিন্তু ইয়াৰ মাজতে কথা এটাই মোক আমনি কৰি আছে, যোনটো মই আপোনাৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ। ৰিকাৰ আচল কথা সকলো মানুহৰ ওচৰত লেলাই ৰিভিল কৰিছিলে। ইয়াৰ পিছতো লেলাক বৰ্তমানলৈকে একো অসুবিধা তেওঁ কৰা নাছিলে। হয়তো হ'ব পাৰে যেতিয়া সকলোৱে মিলি ৰিকাক মাৰি আছিলে তেতিয়া লেলাই তেওঁক বচাব আহিছিলে, আৰু তাতে তেওঁ নিজৰ ককায়েক আৰিফক হেৰুৱাই দিলে, যাৰ বাবে তেওঁ পানিছমেণ্ট সেই সময়তে পাই গৈছিলে। নতুবা লেলাৰ কাৰণে ৰিকাই কাইণ্ড অফ স্পেচিয়েল পানিছমেণ্ট ভাবি থৈছে। আৰু সকলোতকৈ ইণ্টাৰেষ্টিং কথা, ৰিকাই ইমান ষ্ট্ৰং ব্লেক মেজিক ক'ৰ পৰা শিকিলে, আৰু এই বিষয়ে মুভিখনত ক'তো উল্লেখ কৰা হোৱা নাই। লগতে তেওঁক যোনে ইমান দিনলৈকে চোৱা চিতা কৰিলে সেইজন ব্যক্তিয়ে ৰিকাৰ লগত হোৱা অৱস্থাৰ কথা গম পোৱাৰ পিছত সেইখন গাঁৱৰ মানুহৰ লগত বাৰু কি হ'ব পাৰে। মুভিখনৰ নেক্সট ষ্টৰীৰ কাৰণে মই বহুত বেছি এক্সাইটেড হৈ আছোঁ। হোপফুলি যাতে ইয়াৰ ছেকেণ্ড পাৰ্ট অতি সোনকালে ৰেডি হয়। বন্ধুসকল, এয়াই আছিলে দ্য কৰ্পছ ৱাচ মুভিখনৰ এক্সপ্লেনেশ্যন। আই হোপ আপোনালোকক মুভিখনৰ এক্সপ্লেনেশ্যন ভাল লাগিলে। আপোনালোকে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, যাতে মই ভাল ভাল মুভিৰ এক্সপ্লেনেশ্যন আপোনাৰ ওচৰত আনি থাকিব পাৰোঁ। তেতিয়ালৈকে টেক কেয়াৰ এণ্ড বাই বাই।